পোনপ্ৰথমে ভেৰগাঁওবাসী সকলো ৰাইজক ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইয়াত উপস্থিত সকলো আমাৰ বিটিআৰৰ যিসকল এক্সিকিউটিভ মেম্বাৰ MCLA ছাৰ প্ৰাক্তন MCLA প্ৰাক্তন EM সকল স্কুলৰ ছাত্ৰ ছাত্ৰীসকল কুচকাৱাজত অংশগ্ৰহণ কৰা আৰক্ষী সকলো বিভাগৰ বিষয়া কৰ্মচাৰী তেখেতক সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ এই পবিত্ৰ ক্ষণত আজি আমি এইবাৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে যোৱাকালি ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক্ষণত আমি দেশপ্ৰেমমূলক গীত আৰু নৃত্যৰ প্ৰতিযোগিতা আমি আয়োজন কৰিছিলোঁ। লগতে আজি দিনটো যিটো কাৰ্যসূচী আছে তাতে বিশেষকৈ সাংস্কৃতিক যিটো আমাৰ অনুষ্ঠান হয়, সাংস্কৃতিক অনুষ্ঠান আমাৰ স্থানীয় যিখিনি থলুৱা সাংস্কৃতিক কাৰ্যসূচী সেই কাৰ্যসূচী দেখুৱাৰ লগতে আমি আমাৰ চুবুৰীয়া ৰাজ্য ভূটানৰ নৃত্য দল এতিয়া আমি ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ যিটো এছ'চিয়েশ্যন আছে বিপা তেখেতসকলৰ যোগেদি আমি ভূটানৰ পৰা অহা শিল্পী দলক আমি আজি আমন্ত্ৰণ কৰিছোঁ আৰু তেখেতসকল আমাৰ মাজত তেখেতসকলৰ নৃত্য ইতিমধ্যে প্ৰদৰ্শন কৰি গোটেই ৰাইজক আপ্লুত কৰিবলৈ সক্ষম হৈছে। মাৰ্চ পাছত আবাৰ 12টা দলে অংশগ্ৰহণ কৰিছে আৰু সাংস্কৃতিক দলতো তেনেকুৱাকৈ 10-12টা দলে অংশগ্ৰহণ কৰিছে। মোটামুটি যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আৰু সাংস্কৃতিক কৰ্মীসকল আমি আজি এইখন কাৰ্যসূচীত পাবলৈ সক্ষম হৈছোঁ। এইবাৰ চৰকাৰৰ তৰফৰ পৰা বিশেষ ব্যক্তিৰ সম্বৰ্ধনা তেনেকুৱা দিবৰ কাৰণে অনুমতি দিয়া নাই। সেইকাৰণে আমি সাংস্কৃতিক অনুষ্ঠান যিখিনি আছে সেইখিনিয়ে কৰিছোঁ আৰু বিশেষ ব্যক্তিৰ সম্বৰ্ধনাবিলাক সাধাৰণতে আমাৰ জিলা দিৱস যিটো হয় সেই জিলা দিৱস কাৰ্যসূচীত মানে দিয়াৰ কাৰণে ব্যৱস্থা কৰা হয়।